নমস্কাৰ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে এমেজন অৱ দ্য নৰ্থ ইষ্ট বুলি কোনখন ৰাষ্ট্ৰীয় উদ্যানক কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানক কোৱা হয়। অসমৰ একমাত্ৰ মীন কলেজ কোন ঠাইত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰহাত অৱস্থিত। অসমৰ ৰাজ্যিক সংগ্ৰহালয় কোন ঠাইত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গুৱাহাটীত অৱস্থিত অৰ্থাৎ কামৰূপ জিলাত অৱস্থিত। অসমৰ কোন জিলাত প্ৰতি বছৰে জোনবিল মেলা উদযাপন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মৰিগাঁও জিলাত উদযাপন কৰা হয়। টি কেপিটেল অফ আছাম বুলি কোন ঠাইক কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যোৰহাট জিলাক কোৱা হয়। অসমৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰটোৰ নামটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডিগবৈ। ডিগবৈ এছিয়াৰ ভিতৰত প্ৰথম তেল শোধনাগাৰ। পৃথিৱীৰ পুৰণি চাহ গৱেষণা কেন্দ্ৰ অসমৰ কোন ঠাইত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে টুকুলাই অৰ্থাৎ যোৰহাটত অৱস্থিত। পৰৱৰ্তী প্ৰশ্নটো হৈছে অসমৰ গেছ ইলেক্ট্ৰনিক প্ৰজেক্ট কোন ঠাইত স্থাপিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কঁঠালগুৰি অৰ্থাৎ ডিব্ৰুগড় জিলাত অৱস্থিত। ভাৰতৰ একমাত্ৰ কয়লা সংগ্ৰহালয় কোন ঠাইত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মাৰ্ঘেৰিটা। অসমৰ প্ৰথম মহিলা বিশ্ববিদ্যালয় কোন ঠাইত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যোৰহাট জিলাত অৱস্থিত। গৰমপানী অভয়াৰণ্য কোন জিলাত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কাৰ্বি আংলং জিলাত অৱস্থিত। নুমলীগড় তেল শোধনাগাৰ কোন জিলাত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গোলাঘাট জিলাত অৱস্থিত। অসমৰ খাজুৰাহো বুলি কোনটো মন্দিৰক কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মদন কামদেৱ মন্দিৰক কোৱা হয়। মহাভৈৰৱ মন্দিৰ কোন জিলাত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে তেজপুৰ জিলাত অৱস্থিত। এই মন্দিৰটো বানৰজাই বনাইছিল। অসমৰ প্ৰথম আধুনিক থিয়েটাৰ হলটো নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বাণ থিয়েটাৰ হল। এই তেজপুৰত অৱস্থিত। হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ কোন পাহাৰত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মণিকোট পাহাৰত অৱস্থিত। যাদৱ পায়েঙে অকলশৰীয়াকৈ ৰোপণ কৰি প্ৰস্তুত কৰা অভয়াৰণ্যখনৰ নামটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মলাই অভয়াৰণ্য। শ্ৰী সূৰ্য পাহাৰ কোন জিলাত অৱস্থিত? সূৰ্য পাহাৰ গোৱালপাৰা জিলাত অৱস্থিত। মেনচেষ্টাৰ অৱ আছাম বুলি কোন ঠাইক কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শুৱালকুছিক কোৱা হয়। অসমৰ একমাত্ৰ সৈনিক স্কুলখন কোন ঠাইত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গোৱালপাৰা জিলাত অৱস্থিত। চিমেণ্ট কাৰখানা অসমৰ কোন ঠাইত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অসমৰ বোকাজানত অৱস্থিত। স্কটলেণ্ড অফ অসম বুলি কোনটো পৰ্বতমালাক কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হাফলঙক কোৱা হয়। অসমৰ কোনটো মন্দিৰত প্ৰতি বছৰে অম্বুবাচী মেলা উদযাপন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কামাখ্যা মন্দিৰত প্ৰতি বছৰে উদযাপন কৰা হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে গেটৱে অফ নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ বুলি কোনখন ঠাইক কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গুৱাহাটীক কোৱা হয়। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে অসমৰ একমাত্ৰ ৰামচৰ ক্ষেত্ৰখনৰ নামটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দীপৰ বিল। দীপৰ বিল কামৰূপ জিলাত অৱস্থিত। চৰো অফ আছাম বুলি কোন নদীক কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ব্ৰহ্মপুত্ৰ নদীক কোৱা হয়। বশিষ্ঠাশ্ৰম কোনে নিৰ্মাণ কৰিছিল? বশিষ্ঠাশ্ৰম ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰিছিল। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে অসমৰ পৰা ৰাজ্যসভালৈ কেইজন ব্যক্তি মনোনীত কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 7জন ব্যক্তিক মনোনীত কৰা হয়। বংগপ্ৰদেশৰ পৰা অসমখন কেতিয়া পৃথক কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1874 চনত পৃথক কৰা হৈছিল। প্ৰথম অসমীয়া আলোচনী অৰুণোদয়খন কোন চনত প্ৰকাশ হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1846 চনত প্ৰকাশ হৈছিল। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে অসমৰ বৃহৎ জনগোষ্ঠীটোৰ নামটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বড়ো জনগোষ্ঠী। প্ৰথম মোৱামৰীয়া বিদ্ৰোহ কোনজন আহোম ৰজাৰ দিনত আৰম্ভ হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে লক্ষ্মীসিংহৰ দিনত আৰম্ভ হৈছিল। অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক কোন? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অচ্যুত লহকৰ। ৰাজেশ্বৰ সিংহই বিয়া কৰোৱা মণিপুৰী ৰাজকুমাৰীগৰাকীৰ নামটো কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কুৰংগনায়নী। অসমৰ প্ৰথম মুখ্য আয়ুক্ত কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে R.H. কেটিং। ইটাখুলিৰ যুদ্ধৰ লগত জড়িত নদীখনৰ নামটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মানস নদী। সতী সাধনী কোনজন চুতীয়া ৰজাৰ জীয়েক আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ধীৰনাৰায়ণৰ জীয়েক আছিল। প্ৰাচীন অসমৰ কোনজন ৰজাক শল্যালয় বুলি কোৱা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভগদত্তক কোৱা হৈছিল। মহাভাৰতৰ যুদ্ধত অংশগ্ৰহণ কৰা কামৰূপৰ ৰজা কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভগদত্ত। অসমৰ মুঠ মাটিকালি কিমান? অসমৰ মুঠ মাটিকালি হৈছে ৭৮,৪38 বৰ্গ কিলোমিটাৰ। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ আটাইতকৈ অধিক জনসংখ্যা থকা জিলাখনৰ নামটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নগাঁও জিলা। ভাৰতৰ কেইখন ৰাজ্যৰ লগত অসমে সীমা স্পৰ্শ কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 7খন ৰাজ্যৰ লগত অসমে সীমা স্পৰ্শ কৰে। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে জয়মতী বোলছবি কোন চনত মুক্তি পাইছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1935 চনত মুক্তি পাইছিল। ধলা শদিয়া দলংখন কোনখন নদীৰ ওপৰত আছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে লোহিত নদীৰ ওপৰত আছে। শংকৰদেৱৰ জন্ম কোন চনত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1449 চনত শংকৰদেৱৰ জন্ম হৈছিল। অসমৰ কোন ঠাইত প্ৰথমে ষ্টেডিয়াম নিৰ্মাণ কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যোৰহাট জিলাত। অসম প্ৰভিন্সিয়েল কংগ্ৰেছ কমিটি কোন চনত প্ৰতিষ্ঠা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1921 চনত।
অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ ৰচক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দেৱেন্দ্ৰনাথ বেজবৰুৱা। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে গোহাঁই কমল আলি কোনে বনাইছিল? গোহাঁই কমল আলি নৰনাৰায়ণে বনাইছিল। অসমত ব্ৰিটিছৰ বিৰুদ্ধে কোনে পোনপ্ৰথমে বিদ্ৰোহ আৰম্ভণি কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গোমধৰ কোঁৱৰে বিদ্ৰোহৰ আৰম্ভণি কৰিছিল। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে মূলা গাভৰুৱে কাৰ বিৰুদ্ধে যুদ্ধ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ধ্ৰুৱকৰ বিৰুদ্ধে যুদ্ধ কৰিছিল। অভিৰুচি ক্ৰীড়া দিৱস অসমৰ কোনজন খেলুৱৈৰ লগত সম্পৰ্কিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভোগেশ্বৰ বৰুৱাৰ লগত সম্পৰ্কিত। অভিৰুচি ক্ৰীড়া দিৱস ৩ ছেপ্টেম্বৰ তাৰিখে পালন কৰা হয়। অ মোৰ আপোনাৰ দেশক কোন চনত অসমৰ জাতীয় সংগীত হিচাপে স্বীকৃতি দিয়া হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1927 চনত। অ মোৰ আপোনাৰ দেশটো প্ৰথমে বাৰ্ষিক আলোচনীত প্ৰকাশ পাইছিল। ভগদত্তৰ জীয়েকৰ নামটো কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভানুমতী। মহাত্মা গান্ধী 1921 চনত অসমলৈ আহোঁতে থকা ঘৰটোৰ নামটো কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পকী। অসমৰ প্ৰথম কৃষক বিদ্ৰোহটোৰ নামটো কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ফুলগুৰি ধাবা। ফুলগুৰি ধাবা কোন চনত সংঘটিত হৈছিল? ফুলগুৰি ধাবা 1861 চনত সংঘটিত হৈছিল। অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়টোৰ নামটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চন্দ্ৰকান্ত ভৱন। মহাত্মা গান্ধী অসমলৈ কেইবাৰ আহিছিল? মহাত্মা গান্ধী অসমলৈ সৰ্বমুঠ 4 বাৰ আহিছিল। পকী ঘৰটো কোনজন ব্যক্তিৰ লগত জড়িত? পকী ঘৰটো জ্যোতিপ্ৰসাদ আগৰৱালাৰ লগত জড়িত। অসমৰ প্ৰথম আয়ুৰ্বেদিক কলেজ কোন ঠাইত স্থাপন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জালুকবাৰীত। চিপাহী বিদ্ৰোহত অসমক নেতৃত্ব কোনে দিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মণিৰাম দেৱান। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে মণিৰাম দেৱানৰ লগত কাক ফাঁচি দিয়া হৈছিল? মণিৰাম দেৱানৰ লগত পিয়লি বৰুৱাক ফাঁচি দিয়া হৈছিল। মহাত্মা গান্ধী অসমলৈ আহোঁতে তেওঁ দিয়া ভাষণ কোনে অসমীয়ালৈ অনুবাদ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে তৰুণৰাম ফুকনে অনুবাদ কৰিছিল। কুমাৰ ৰজা বুলি কাক কোৱা হয়? কুমাৰ ৰজা বুলি ভাস্কৰ বৰ্মনক কোৱা হয়। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে অসমত ভাষা আন্দোলন কেতিয়া হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1972 চনত হৈছিল। শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোমৰ ৰজা কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে উদয়াদিত্য সিংহ। অসম আন্দোলন কেতিয়া হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অসম আন্দোলন 1979 চনৰ পৰা 1985 চনলৈ হৈছিল। অসম সাহিত্য সভাৰ আৰম্ভণি গীতটো কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চিৰ চেনেহী মোৰ ভাষা জননী। এই গীতটো মিত্ৰদেৱ মহন্তই লিখিছিল। লাচিমাৰ কৃষক বিদ্ৰোহ কেতিয়া হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে লাচিমাৰ কৃষক বিদ্ৰোহ 1894 চনত হৈছিল। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে মোৱামৰীয়া বিদ্ৰোহৰ শেষৰজন লিডাৰ কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সৰ্বানন্দ সিংহ। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে ইটাখুলিৰ যুদ্ধ কোন চনত হৈছিল? ইটাখুলিৰ যুদ্ধ 1682 চনত হৈছিল। ইয়াণ্ডাবু সন্ধি কোন চনত হৈছিল? ইয়াণ্ডাবু সন্ধি 1826 চনত হৈছিল। নগা আলি কোনজন আহোম ৰজাই বনাইছিল? নগা আলি শুক্লেনমুঙে বনাইছিল। পালনাম আৰু অপ্সৰা নৃত্যৰ বাবে কোন সত্ৰ বিখ্যাত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আউনীআটী সত্ৰ বিখ্যাত। মাজুলীৰ আটাইতকৈ উন্নত নাও নিৰ্মাণ কৰা সত্ৰখনৰ নামটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কমলাবাৰী সত্ৰ। গদাধৰ সিংহৰ ৰাজবস্ত্ৰ সংৰক্ষিত থকা সত্ৰখনৰ নামটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বেঙেনাআটী সত্ৰ। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে মুখা নিৰ্মাণৰ বাবে বিখ্যাত সত্ৰখনৰ নামটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চামগুৰি সত্ৰ। দহমুকুটাৰ থান নামে কোনখন সত্ৰ জনপ্ৰিয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মধুপুৰ সত্ৰ। উত্তৰাকাণ্ড ৰামায়ণ কোনে লিখিছিল? উত্তৰাকাণ্ড ৰামায়ণ শংকৰদেৱে লিখিছিল। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে মহাত্মা গান্ধী অসমলৈ পোনপ্ৰথমে কোন চনত আহিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1921 চনত আহিছিল। মানক অসমলৈ কোনে আনিছিল? মানক অসমলৈ বদন চন্দ্ৰ বৰফুকনে আনিছিল। জোনাকী আলোচনী প্ৰথম কোন চনত প্ৰকাশ হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1889 চনত প্ৰকাশ হৈছিল। টোকোলাই চাহ গৱেষণা কেন্দ্ৰ কোন চনত প্ৰতিষ্ঠা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1911 চনত প্ৰতিষ্ঠা হৈছিল। অসমত প্ৰথম সংস্কৃত কলেজ কোন ঠাইত অৱস্থিত? অসমৰ প্ৰথম সংস্কৃত কলেজ নলবাৰী জিলাত অৱস্থিত। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে দ্বিতীয় অসমীয়া চলচ্চিত্ৰখনৰ নামটো কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ইন্দ্ৰমালতী। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে অসমৰ কোন ঠাইত আৰবিক কলেজ প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰঙিয়াত প্ৰতিষ্ঠা কৰা হৈছিল। নাগালেণ্ড অসমৰ পৰা কোন চনত পৃথক হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1963 চনত পৃথক হৈছিল। জ্যোতিচিত্ৰবন কোন জিলাত অৱস্থিত? জ্যোতিচিত্ৰবন কামৰূপ জিলাত অৱস্থিত। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে দিছপুৰৰ আগত অসমৰ ৰাজধানী কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শ্বিলং। আছাম একৰ্ড কোন চনত স্বাক্ষৰিত কৰা হৈছিল? আছাম একৰ্ড 1985 চনৰ 15 আগষ্ট তাৰিখে স্বাক্ষৰিত কৰা হৈছিল। অসমৰ ৰাজ্যিক ফল কি? অসমৰ ৰাজ্যিক ফল হৈছে নেমু টেঙা। অসমে কোন চনত প্ৰথমে নেশ্যনেল গেমছ উদযাপন কৰিছিল?
ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 2007 চনত উদযাপন কৰিছিল। তেতিয়া অসমৰ মেস্কট আছিল ৰংমন। ৰাঘৱ মৰাণ দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 19 নৱেম্বৰ তাৰিখে পালন কৰা হয়। নৱগ্ৰহ মন্দিৰ কোনটো পাহাৰত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চিত্ৰাচল পাহাৰত অৱস্থিত। আহোম আৰু মোগলৰ মাজত সংঘৰ্ষ কোন চনত আৰম্ভ হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1615 চনৰ পৰা আৰম্ভ হৈছিল। কাজী নেমুৱে কোন চনত GI টেগ পাইছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 2019 চনত। আহোমৰ কোনজন ৰজাই নিজেই মৃত্যুৰ ভয়ত নিজৰ পত্নীক ৰজা পাতিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শিৱসিংহ। শিৱসিংহই 3গৰাকী ৰাণীক বিয়া পতাইছিল আৰু 3গৰাকী ৰাণীকেই ৰজা পাতিছিল। দেশভক্ত বুলি কাক জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে তৰুণৰাম ফুকন। আজিৰ আমাৰ অন্তিমটো প্ৰশ্ন হৈছে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি কোনটো বিষয়ৰ লগত জড়িত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নাৰী শিক্ষা। ধন্যবাদ।